দ্বাদশ শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানৰ প্ৰথম অধ্যয়নৰ কুৱেশ্যন এনচাৰসমূহ ইয়াতে আলোচনা কৰা হৈছে। চেপ্টাৰটো আছিলে বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ। কুৱেশ্যন নাম্বাৰ 1। কুৱেশ্যন নাম্বাৰ 1টোত দুটা আধান দিয়া আছে। আধান দুটা নিৰ্দিষ্ট দূৰত্বত ৰখা হৈছে। গতিকে আধান দুটাৰ মাজত সৃষ্টি হোৱা বলৰ মান উলিয়াবলৈ দিছে। একেবাৰে চিম্পল কুৱেশ্যন। আমাৰ ফৰ্মুলাটো আছেই, এফ ইকুৱেল টু এইটো। আমি 1 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিছোঁ আৰু তাৰ কাৰণে আমাৰ প্ৰথম ফৰ্মুলাটো আমি লিখি ল'লোঁ। এতিয়া আমাক কি ভেলু লাগে? Q1, Q2, K, R এই গোটেইকেইটা ভেলু লাগিব। Q1ৰ ভেলু দিয়া আছে, Q2ৰ ভেলু দিয়া আছে, গতিকে আমি Q1, Q2 উলিয়াই লৈছোঁ। একেধৰণে Rৰ ভেলু দিয়া আছে আৰু আমি ইয়াক অকণমান পৰিৱৰ্তন কৰিছোঁ। ক'লৈ নিছোঁ? আমি মিটাৰলৈ নিছোঁ। ক'ৰ পৰা নিছোঁ? আমি চেণ্টিমিটাৰৰ পৰা। ইয়াৰ এটাই কাৰণ যে আমি ফৰ্মুলা এটা যেতিয়া আমি ব্যৱহাৰ কৰোঁ, তাত কিছুমান ৰাশি আছে। এতিয়া Q1, Q2, R, K এই ৰাশিবিলাক আছে। এই ৰাশিবিলাকক আমি দুটা পদ্ধতি আমি বহাব পাৰিম ইয়াৰ মানবিলাক। এটা হৈছে SI ছিষ্টেমত আৰু আনটো হৈছে CGS ছিষ্টেমত। এতিয়া যদি আমি SI ছিষ্টেমত বহাওঁ, তেনেহ'লে আমি এই মাজতে আৰু এককবিলাক লিখি থকাৰ কোনো প্ৰয়োজন নাই। যে বলৰ SI একক নিউটন, শেষত আমি কি লিখি দিব পাৰিম? নিউটন লিখিব পাৰিম। তাৰ কাৰণে আমি কি কৰিব লাগিব? যে যিবিলাক ৰাশিৰ মান বহাইছোঁ গোটেইবিলাক আমি SI এককত বহাব লাগিব। একেধৰণে সেই কথাটো আমাৰ CGSৰ ক্ষেত্ৰতো প্ৰয়োজন হ'ব। তেতিয়া আমি CGSৰ ক্ষেত্ৰত বলৰ একক ডাইন, আমি ডাইন লিখিব পাৰিম। তেতিয়া কি কৰিব লাগিব? গোটেই ৰাশিবিলাক আমি CGSত আমি লিখিব লাগিব। গতিকে সেই কথাটো আমি সদায় মন কৰিম। আৰু যদি সেই মিক্স আপ যদি কৰোঁ, আমি এটা ধৰক Q1ৰ ভেলুটো আমি Q1, Q2ৰ ভেলুটো আমি SIত লিখিলোঁ, আৰু ভেলুটো আমি CGS ছিষ্টেমত লিখিলোঁ। আমি ইয়াতে মান বহাই দিলোঁ, শেষত এককটো আমি নিউটন লিখি দিলোঁ। তেনেহ'লে আমাৰ কি হ'ব? সেইটো ভুল হ'ব। গতিকে আমি এটাই কথা মন কৰিম যে সদায় ৰাশিবিলাকৰ মান আমি যিকোনো এটাত বহাম। হয় SIত বহালে SIত বহাম, CGSত বহালে CGSত বহাম, আৰু তেতিয়া আমি ফাইনেল এককটো আমি যিহেতু জানো, সেইটো আমি ডাইৰেক্টলি লিখি দিব পাৰোঁ। গতিকে এতিয়া আমি কুৱেশ্যনটোলৈ আহিছোঁ। এতিয়া প্ৰথম হ'ল আমাৰ ফৰ্মুলা। এতিয়া আমি নেক্সট আমি মানবিলাক বহাই গৈছোঁ। Kৰ মানটো আমি SI এককত জানোৱেই, 9 × 10⁹ Q1, Q2 অকণমান সুবিধা হ'বৰ কাৰণে আমি আগতীয়াকৈ ইয়াতে আমি উলিয়াই লৈছোঁ Q1, Q2ৰ মানটো। এতিয়া দুইটা আমি পূৰণ কৰিলোঁ। পূৰণ কৰিলে 3 × 6 আৰু এই দুটা 7 - 14। গতিকে Q1, Q2ৰ মান বহালোঁ, Rৰ মান বহালোঁ। R স্কুৱেৰটো আমি উলিয়াই লৈছোঁ আগতীয়াকৈ সুবিধা হ'বৰ কাৰণে, ইয়াতে বহাই দিছোঁ। আৰু বাকীখিনি আমাৰ চিম্পল কেলকুলেশ্যন, আৰু আমাৰ এনচাৰটো আহিলে 6 × 10⁻³ নিউটন। ছেকেণ্ড কুৱেশ্যনটোত সুধিছে, বায়ু মাধ্যমত 0.4 মাইক্ৰকুলম আধান থকা সৰু গোলকটোৰ ওপৰত -0.8 মাইক্ৰকুলম আধান থকা গোলকটোৱে দিয়া স্থিতিবৈদ্যুতিক বলৰ মান 0.2 নিউটন। দুটা পাৰ্টত সুধিছে। এটা হৈছে দুইটা গোলকৰ মাজত দূৰত্ব কিমান। ছেকেণ্ডটো সুধিছে প্ৰথমটোৰ উপস্থিতিত দ্বিতীয় গোলকটোৰ ওপৰত পৰা বলৰ মান নিৰ্ণয় কৰা। ইয়াতো একেটাই আমাৰ কুলম্বৰ সূত্ৰটো ব্যৱহাৰ হ'ব। প্ৰথম আমি কুলম্বৰ সূত্ৰটো লিখি লৈছোঁ। এতিয়া এইবাৰ আমাক কি উলিয়াব দিছে? এইবাৰ আমাক R উলিয়াবলৈ দিছে। গতিকে আমি Rটো লেফ্ট হেণ্ড ছাইডলৈ আমি আনি লৈছোঁ। এতিয়া বাকী যিকেইটা ভেলু লাগে সেই ভেলুকেইটা আমি উলিয়াই ল'ম। Q1, Q2ৰ মানটো আমি উলিয়াই লৈছোঁ। Fৰ মান দিয়াই আছে, গতিকে আমি বানকেইটা আনি ইয়াত বহাই দিলোঁ। বাকীখিনি চিম্পল কেলকুলেশ্যন এইখিনি ইমানেই। ছেকেণ্ড পাৰ্টটোত কি সুধিছে? প্ৰথমটোৰ উপস্থিতিত দ্বিতীয় গোলকটোৰ ওপৰত পৰা বলৰ মান নিৰ্ণয় কৰা। কুলম্বৰ সূত্ৰটো আমি জানো। কুলম্বৰ সূত্ৰৰ পৰা আমি কি পাওঁ? যে F1 = F21। ইয়াৰ যিটো মেগনিচিউড, ডাইৰেকশ্যনটোৰ কথা আমি ইয়াত প্ৰয়োজন নাই, যে মানৰ কথা সুধিছে। এতিয়া মানটো হ'ল যে দুইটাৰ মানটো সমান হয়। এতিয়া বলৰ মানটো কিমান হ'ব? 0.2 নিউটন। কুৱেশ্যন 1.3। ইয়াতে এটা অনুপাত দিয়া আছে, Ke²/GME_MP। অনুপাতটো মাত্ৰাহীন হয়নে নহয় পৰীক্ষা কৰিবলৈ দিছে। মাত্ৰাহীন হয়নে নহয় পৰীক্ষা কৰিবৰ কাৰণে প্ৰথম আমি এক্সপ্ৰেশ্যনটো আমি লিখি লৈছোঁ। এক্সপ্ৰেশ্যনটো লিখাৰ পিছত আমি কি কৰিম? প্ৰত্যেকটো ৰাশিৰে আমি এককবিলাক আমি ইয়াতে বহুৱাই দিম। K হৈছে সেই এককটো যিটো আমি অলপ আগতে লিখি আহিছোঁ কুলম্বৰ সূত্ৰত। তাৰ এককটো আছিলে নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম্ব স্কুৱেৰ। ই হৈছে আমাৰ ইলেক্ট্ৰনৰ আধান। তাৰ একক কুলম্ব স্কুৱেৰ আছে, কাৰণে কুলম্ব স্কুৱেৰ হ'ল।
একেধৰণে জি হৈছে মহাকৰ্ষণীয় ধ্ৰুৱক, তাৰ এককটো নিউটন মিটাৰ স্কুৱেৰ পাৰ কিলোগ্ৰাম স্কুৱেৰ, আৰু এম ই এম পি প্ৰটনৰ মাছ ইলেক্ট্ৰনৰ মাছ, সেইটো দুয়োটাৰ একক কিলোগ্ৰাম। এতিয়া যদি আমি কটাকটি কৰোঁ, এইটোৰ লগত এই দুটা কেঞ্চেল গ'ল, মিটাৰ স্কুৱেৰ কেঞ্চেল গ'ল, নিউটন কেঞ্চেল গ'ল, কলম এই দুটা কেঞ্চেল গ'ল, তাৰমানে আল্টিমেটলি কিমান থাকিলে 1 থাকিলে। 1 থাকিলে মানে কি এককবিলাক গোটেইবিলাক কেঞ্চেল গুচি গ'ল, অৰ্থাৎ এইটো আমাৰ কি হ'ল ডাইমেনশ্যনলেছ। ছেকেণ্ড পাৰ্টটোত সুধিছে ভৌতিক ধ্ৰুৱকৰ মান থকা তালিকাখন চাই এই অনুপাতৰ মানটো নিৰ্ণয় কৰা। অৰ্থাৎ আমাৰ ফৰ্মুলাটো দিয়াই আছে, ইয়াত আমাক মানবিলাক বহাই দিবলৈ কৈছে। কে মান বহাই, এটা কথা মনত ৰাখিব লাগিব যে মানবিলাক হয় আমি SI চিষ্টেমত বহাম, নহয় CGSত বহাম, মিক্স আপ নকৰোঁ। এতিয়া কে SI এককত মান বহালোঁ এইটো, একেধৰণে ইলেক্ট্ৰনৰ আধান 1.6 × 10⁻⁹ এইটো বহালোঁ, জি মানটো 6.6 × 10⁻11 SI চিষ্টেমত, প্ৰটনৰ মাছ ইলেক্ট্ৰনৰ ভৰ হৈছে 9.1 × 10⁻31, প্ৰটনৰ ভৰ হৈছে এইটো। এতিয়া বাকীখিনি হ'ল চিম্পল কেলকুলেশ্যন, এইখিনি চিম্পল কেলকুলেশ্যন। 2.3 × 10⁻39 একক নাই, কাৰণ অলৰেডি আমি ইয়াতে ডাইমেনশ্যনলেছ, আমি ইয়াতে একক নাছিলে, 1 ওলাইছিলে। এতিয়া এইটো হ'ল আমাৰ মানটো। একেবাৰে শেষৰ পাৰ্টটোত সুধিছে অনুপাতটোৱে কি কথা সূচাইছে। এতিয়া উক্ত দিয়া থকা যিটো এক্সপ্ৰেশ্যন, এই এক্সপ্ৰেশ্যনটো যদি আমি চাওঁ তেনেহ'লে ke²/r², সেইটো হৈছে আমাৰ বৈদ্যুতিক বল, মধ্যাকৰ্ষণ বল Gmm/r²। এই r দুটা কেঞ্চেল যোৱাৰ কাৰণে আমাৰ এই ৰাশিটোত আমাৰ সেই ভেলুকেইটা অহা নাই। অৰ্থাৎ এই যিটো অনুপাত, ই কি বুজাইছে, বিদ্যুৎ বল আৰু মধ্যাকৰ্ষণ বলৰ অনুপাত বুজাইছে। নেক্সট কুৱেশ্যন 1.4, বস্তু এটাৰ বৈদ্যুতিক আধান কোৱান্তীয় বোলা কথাষাৰ ব্যাখ্যা কৰা। তাৰ কাৰণে আমি ধৰি লৈছোঁ যে কোনো এটা বস্তুত থকা মুঠ আধান কিউ। তেনেহ'লে আধানৰ কোৱান্তীকৰণ মতে কি হ'ব, কিউ = NE, য'ত N = 0, +-1, +-2, +-3 হ'ব পাৰিব। কিন্তু তাৰ বাহিৰে বেলেগ হ'ব নোৱাৰিব, যেনে 0.1 বা 0.2 বা -0.1 -0.2 এনেকুৱা ধৰণৰ কোনো মান তাতে হ'ব নোৱাৰিব। অৰ্থাৎ Nটো হৈছে এটা অখণ্ড সংখ্যা। এইটোৰ পৰা আমি কি কনক্লুজন আনিব পাৰোঁ, কোনো এটা বস্তুত থকা মুঠ আধান ইলেক্ট্ৰনৰ আধানৰ অখণ্ড গুণিতকৰ সমান। গতিকে সেইটোৱে আমাৰ কি হয় যে বস্তু এটাৰ বৈদ্যুতিক আধান কোৱান্তীয় বুলি আমাৰ ক'ব পাৰোঁ। নেক্সট পাৰ্টটোলৈ আমি গৈছোঁ, বৃহৎ পৰিসৰৰ আধানৰ ক্ষেত্ৰত বৈদ্যুতিক আধানৰ কোৱান্তীকৰণ ধাৰণাটো কিয় উপেক্ষা কৰা হয়। এতিয়া এই 1 নম্বৰ যিটো আমি কোৱান্তীকৰণৰ কথা আলোচনা কৰিলোঁ, এইটো কেতিয়া হয়, যেতিয়া আধানৰ পৰিমাণটো কম থাকে। কিন্তু যেতিয়া বৃহৎ পৰিসৰৰ আধানৰ কথা আমি কওঁ, তেতিয়াহ'লে কি হয় যে আমাৰ এই কোৱান্তীকৰণ ধাৰণাটো আমি উপেক্ষা কৰিব পাৰোঁ। ইয়াৰ কাৰণটো চাবা, ইলেক্ট্ৰনৰ আধানৰ মানটো এইটো 1.6 × 10⁻⁹, এটা অতি সৰু ৰাশি। আৰু যেতিয়া বৃহৎ পৰিসৰৰ আধান বুলি আমি কওঁ, তেতিয়াহ'লে ইয়াত ইলেক্ট্ৰনৰ সংখ্যা কি থাকে, বহুত বেছি থাকে, 10⁻18 বা ততোধিক। গতিকে ইমান সংখ্যক ইলেক্ট্ৰনৰ পৰা, ইমান বৃহৎ সংখ্যক ইলেক্ট্ৰনৰ পৰা আমি যদি এটা বা দুটা ইলেক্ট্ৰন যদি আমি আঁতৰাই নিওঁ, তেনেহ'লে আধানৰ যি পৰিৱৰ্তন হ'ব সেয়াত তেনেই নগণ্য হ'ব। সেয়েহে বৃহৎ পৰিসৰৰ আধানৰ ঠোল এটাৰ বাবে বা নিকায় এটাৰ বাবে আমি কোৱান্টাইজেশ্যনটো আমি উপেক্ষা কৰিব পাৰোঁ। নেক্সট 1.5 কুৱেশ্যন, কাঁচৰ দণ্ড এডালক চিল্কৰ কাপোৰেৰে ঘঁহিলে দুয়োটাতে আধানৰ সৃষ্টি হয়। এনেকুৱা পৰিঘটনা বহুত ধৰণৰ জুৰীয়া পদাৰ্থৰ ক্ষেত্ৰতে পৰিলক্ষিত হয়। আধানৰ সংৰক্ষণশীলতাৰ সূত্ৰটো এনেকুৱা পৰিঘটনাৰ ক্ষেত্ৰত কেনেদৰে প্ৰযোজ্য হয় ব্যাখ্যা কৰিবলৈ কৈছে। এতিয়া আমি এটা কথা জানো যে দুটা বস্তুক আমি যেতিয়া ঘঁহনি খুৱাওঁ, তেতিয়াহ'লে কি হয়, এটাই ইলেক্ট্ৰন হেৰুৱাই এটাই ইলেক্ট্ৰন লাভ কৰে, অৰ্থাৎ দুইটা বস্তু আহিত হয়।
এতিয়া এটাই যিমান ইলেক্ট্ৰন হেৰুৱাব আনটোৱে কিন্তু সিমান ইলেক্ট্ৰনহে লাভ কৰিব, তাতকৈ বেছি বা কম লাভ নকৰে। অৰ্থাৎ কি হয়, ইলেক্ট্ৰন এটা বস্তুৰ পৰা আন এটা বস্তুলৈ স্থানান্তৰহে হ'ল। ইলেক্ট্ৰনৰ মুঠ সংখ্যাটো কি হ'ব, অপৰিৱৰ্তিত থাকিব। সেয়ে কোৱা হৈছে কাঁচৰ দণ্ডই যিমান ইলেক্ট্ৰন হেৰুৱাই সমসংখ্যক ইলেক্ট্ৰন চিল্কৰ কাপোৰলৈ স্থানান্তৰ হয়। মুঠ আধান অপৰিৱৰ্তিত থাকে, অৰ্থাৎ আধান সংৰক্ষণ হয়। গতিকে এই কথাটো আমি যিকোনো দুটা পদাৰ্থৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ। কুৱেশ্যন 1.6 10 চেণ্টিমিটাৰ বাহু বিশিষ্ট ABCD বৰ্গক্ষেত্ৰ, এইটো হৈছে বৰ্গক্ষেত্ৰটো। চাৰিওটা চুকতে আধান আছে, দেখিছেনে? এইটো চুকত আধান আছে, এইটো চুকত আধান আছে, এইটো চুকত আধান আছে, এইটো চুকত আধান আছে, আৰু চেণ্টাৰত এটা আধান আছে। এতিয়া আমি যদি চাওঁ, কুৱেশ্যনটো দিয়া আছে চাৰিটা চুকত আধান আছে আৰু সেই আধানবিলাক সমান সমান একেধৰণৰ। ইয়াত এইটো -5 মাইক্ৰ'কুলম, ইয়াতো -5 মাইক্ৰ'কুলম, ইয়াত আছে 2 মাইক্ৰ'কুলম, ইয়াতো আছে 2 মাইক্ৰ'কুলম। গতিকে এই O বিন্দুত আমাৰ A আৰু Cৰ কাৰণে যিটো বল প্ৰযোজ্য হ'ব সেইটোৰ ইকুৱেল হ'ব O বিন্দুত, এইটো আৰু এইটোৰ কাৰণে, আৰু সেইটো বিপৰীত দিশত হ'ব। ঠিক আছে, গতিকে বিপৰীত দিশত হোৱাৰ কাৰণে কি হ'ব, এটা আনটোক কেঞ্চেল কৰিব। একেধৰণে এই D বিন্দুত আৰু B বিন্দুত যি দুটা আধান আছে দুইটাৰ মান সমান আৰু একেধৰণৰ, গতিকে ইহঁতে কি কৰিব, সমান বল প্ৰয়োগ কৰিব O বিন্দুত আৰু বিপৰীত দিশত কৰিব, তাৰমানে ইহঁতো কেঞ্চেল যাব। গতিকে 1 মাইক্ৰ'কুলম যিটো আধান আছিলে তাৰ ওপৰত পৰা মুঠ বলৰ মানটো কি হ'ব, 0 হ'ব।